হয় ছাৰ, বহুতেই ভাল লাগিলে আজি আপোনাক লগ পাই, আৰু বিশেষকৈ আপুনি আপোনাৰ গোটেই জীৱনৰ শ্ৰম তথা গোটেই জীৱনৰ সময়খিনিক যে আমাৰ নগাঁওবাসীৰ কাৰণে, আমাৰ নগাঁও প্ৰতিটো ষ্টুডেণ্টকে, এই বিদ্যালয়ত পঢ়া প্ৰতিটো ষ্টুডেণ্টকে যাতে আপুনি জ্ঞানৰ দ্বাৰা উজ্বলাই তুলিব পাৰে, তাৰ বাবে আপুনি সুদূৰ লখিমপুৰত জন্মগ্ৰহণ কৰি আজি নগাঁৱত বসবাস কৰি আছে। গতিকে ছাৰ, নগাঁওখন কেনেকুৱা লাগিছে সেই বিষয়ে জানিব বিচাৰোঁ, বা লখিমপুৰত আপুনি এৰি থৈ অহা কেনেকুৱাবিলাক স্মৃতি আজি আপোনাক মনত পৰে, আজিও আপোনাৰ মনত পৰে, সেই বিষয়ে যদি থ্ৰুতে দুই এটা জানিবলৈ পাওঁ বহুতেই ভাল লাগিব ছাৰ। ধন্যবাদ। চাকৰি সূত্ৰে নগাঁৱত থকা মোৰ প্ৰায় 34 বছৰ হ'ল, আৰু জন্মসূত্ৰে মোৰ লখিমপুৰ ঢকুৱাখানাত ঘৰ। তাতে মই হাইস্কুলীয়া জীৱন শেষ কৰিছোঁ, আৰু শেষ কৰাৰ পিছত 1981 চনত মই কটন কলেজত সেই সময়ৰ PU আৰু তাৰপিছতে ডিগ্ৰী কটন কলেজৰ পৰাই মই শেষ কৰি পঢ়িছোঁ। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ পিছত 1989 চনত নগাঁও মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছোঁ। গতিকে মোৰ টোটেল যিমান বয়স, সেই বয়সৰ আধাতকৈ বেছি মই আচলতে এতিয়া নগাঁৱতে মই কটাইছোঁ। তথাপিতো এনেই চকুত পৰা কিছুমান কথা যে পাৰ্থক্য বা দুই ঠাইত থকা, প্ৰথম অৱস্থাত আহি নগাঁৱত আমাৰ তাত যিবিলাক গাঁও আছে, গাঁওবিলাকত গ'লে একেৰাহে গাঁও মানে অসমীয়া মানুহৰে গাঁও তাত। গতিকে তাতে অকণমান পৰিৱেশটো বেলেগ। প্ৰথম যেতিয়া ইয়ালৈ আহিছিলোঁ, আহি পাই মোৰ অলপ আচুহা যেন লাগিছিলে, কাৰণ ইয়াতে অলপ মুছলিম সম্প্ৰদায়ৰ মানুহ, যাক মিয়া বুলি কোৱা হয়, সেই মানুহবিলাকৰ অলপ জনবসতি বা বজাৰ ঘাট সকলোতে অলপ বেছি দেখিছিলোঁ। গতিকে ভাবিছিলোঁ যে অসমীয়া সমাজখন এনেকুৱাই নেকি, গতিকে এনেকুৱা ধৰণৰ ধাৰণা এটা আছিলে। কিন্তু এতিয়া থাকি আচলতে তেওঁলোকো যে অসমীয়া, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী বৰ্তমান অসমীয়া মিডিয়ামৰ স্কুলতে পঢ়ে, গতিকে সেই ধাৰণাটো মোৰ অলপ, সেই তেতিয়াৰ মোৰ ধাৰণা আৰু ইয়ালৈ আহি হোৱা ধাৰণাত এটা পৰিৱৰ্তন মোৰ চকুত পৰিছে। 2 নম্বৰ কথাটো এনেকুৱা ধৰণৰ যে ইয়াতে মই বিভিন্ন ঠাইত মোৰ এসময়ৰ কলিগ, যিজন মোৰ এই মহাবিদ্যালয়তে গুণ শইকীয়া সংস্কৃত বিভাগৰ, তেখেতৰ লগত মই প্ৰায়বোৰ ঠাইতে নাটক, ভাওনা বা থিয়েটাৰ এইবিলাক তেখেতৰ লগত চাইছোঁ। তেখেতো এজন ভাল অভিনয় কৰা ব্যক্তি। গতিকে তেখেতৰ লগত বিভিন্ন অনুষ্ঠান যেতিয়া পৰিৱেশনত চাবলৈ গৈছোঁ, তেনে ক্ষেত্ৰত এটা কথা মোৰ দৃষ্টিগোচৰ হৈছে, সেইটো হৈছে কি, ইয়াত যিবিলাক ভাওনা হয়, ভাওনাবিলাক ব্ৰজাৱলী ভাষাত হয়, আৰু আমাৰ তাত কিন্তু ব্ৰজাৱলী ভাষাত নহয়, আমাৰ ভাষাবিলাক সম্পূৰ্ণৰূপে মাতৃভাষাত হয়। গতিকে যিসকল ব্যক্তিয়ে তাত ভাও লয়, তেওঁলোকে কোৱা যিখিনি কথা সেইখিনি সকলোৱে গম পায় বা ভাল ধৰণে বুজি পায়। আৰু আমাৰ তাত হোৱা যিবিলাক ভাওনা, একো কাহিনীক লৈ আৰু গোটেই কাহিনীটো শেষ কৰিয়ে ভাওনাখন কি হয়, শেষ হয়। কিন্তু ইয়াতে হয় ভাওনা যিবিলাক, সেই ভাওনাবিলাকত যেন কাহিনীটো ক'ৰবাত এৰি থৈ গ'ল, মোৰ এনেকুৱা ধৰণৰ এটা ভাৱ হয়। আৰু 2 নম্বৰ কথাটো হয় কি, বিহু বুলি ক'লে সকলোৱে জানে যে লখিমপুৰ বা এইফালে বিহু বুলি ক'লে তাৰ পৰিৱেশটো বেলেগ হৈ যায়। গতিকে বিহুৰ যিটো পৰিৱেশ লখিমপুৰত মই পাইছোঁ, বা এতিয়াও মাজে মাজে মই বিহুৰ সময়ত যেতিয়া ঘৰলৈ যাওঁ, যিটো পৰিৱেশ, সেই পৰিৱেশটো মই নগাঁৱত নাপাওঁ। গতিকে গাঁৱৰ বিহু এতিয়াও তাত আছে, এতিয়াও ল'ৰা ছোৱালী পথাৰলৈ যায়, তাতে বিহু মাৰে গছৰ তলত। গতিকে সেইটো আমাৰ যে এটা সংস্কৃতি, সেইটো যে লাহে লাহে এই মঞ্চলৈ আহিছে, সেই কথাটো তালৈ গ'লে অনুভৱ হয়। আৰু বিশেষভাৱে ঢকুৱাখানাত এটা বস্তু এতিয়াও আছে, যাক আমি ফাট বুলি কওঁ। ফাট বিহু সকলোৱে আমি জানো, অসমৰ মানুহে। তাতে এটা হয় যে আহোম ৰজাৰ দিনৰ পৰা সেই প্ৰথা চলি আহিছিল। তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ, মিচিং, বড়ো, কছাৰী, দেউৰী, যিমান ভাষা ভাষীৰ মানুহ আছে, সকলোক লৈ এখন বিহু সন্মিলনী হয়। আৰু সেই বিহু সন্মিলনীত সকলো পৰম্পৰা, সকলোৰে বিহু, সকলোৰে নাচ গান, এইখিনি আমি তাত প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ। গতিকে সেইখিনি ইয়াত মই নগাঁৱত সেইখিনি নাই। আৰু এতিয়া লাহে লাহে মঞ্চলৈ বিহু অহাৰ পিছত বিভিন্ন জনগোষ্ঠী বা এনেধৰণৰ মানুহ আহি ইয়াতে পৰিৱেশন কৰে, কিন্তু তাতে একেবাৰে আচল অৰ্থত তাত যিহেতু লোককৃষ্টি বা মানুহৰ নাচ, পৰম্পৰা, ড্ৰেছ পোছাক বা কিবা, সেইটো আমি আচল অৰ্থত লখিমপুৰত দেখিবলৈ পাওঁ, যিটো ইয়াত অকণমান অলপ ব্যতিক্ৰম হোৱা যেন মোৰ অনুভৱ হয়। ছাৰ, বহুত ভাল লাগিলে আপোনাৰ অনুভৱসমূহক আমাক অৱগত কৰাৰ বাবে, আৰু আশা কৰোঁ ঠাই বিভিন্নতাই যে কেনেকৈ আমাৰ লোক সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেই বিষয়ে আমাৰ দৰ্শক ৰাইজে নিশ্চয় অনুভৱ কৰিব পাৰিব।